গণতন্ত্ৰ দিৱসৰ প্ৰাক মুহূৰ্তত চাপৰ আৰক্ষীৰ ব্যাপক তৎপৰতা বহলপুৰস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলালে এই তালাচী অভিযান ২৬ জানুৱাৰী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চাপৰ আৰক্ষীও গঢ়ি তুলিলে কটকটীয়া নিৰাপত্তা প্ৰতিখন বাইক চাৰিচকীয়া বাহনৰ লগতে যাত্ৰীবাহী বাছ তন্নকৈ নিৰীক্ষণ কৰিলে আৰক্ষীয়ে গণতন্ত্ৰ দিৱসৰ দিনা যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ এই তৎপৰতা আৰক্ষী আজি পুৱাৰে ভাগৰ পৰা কটকটীয়া নিৰাপত্তা বা তালাচী অভিযান চলাইছে এই ক্ষেত্ৰত আপোনাৰ সাধাৰণ সচেতন নাগৰিক হিচাপে কি ক'ব চাওক অহাকালি ২৬ জানুৱাৰী গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ দৰে বহলপুৰতো বা চাপৰ থানাৰ অন্তৰ্গত বহলপুৰতো চাপৰ আৰক্ষীয়ে যি তৎপৰতা লগাইছে সেইটোক আমি আদৰণি জনাইছোঁ কিয় ২৬ জানুৱাৰীৰ দিনাখন যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ অঘটন ঘটাব নোৱাৰে তাৰ প্ৰতি সচেতন আমাৰ চাপৰ আৰক্ষী গতিকে চাপৰ আৰক্ষীক ধন্যবাদ জনাইছোঁ চাপৰ আৰক্ষীৰ তৎপৰতা আৰু এনে পদক্ষেপৰ শলাগ লয় সচেতন নাগৰিকে চাপৰ পৰা আলী আকবৰ ৰিপৰ্ট অৰুণোদয় অসম